Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা। আমি ৰিডিং কম্প্ৰিহেনচনৰ বিষয়ে কালি এটা ভিডিঅ'ত কথা পাতিছিলো আৰু মই এটা ৰিডিং কম্প্ৰিহেনচন সলভ কৰিও দেখাইছিলো। এতিয়া তাৰ পিছত বহুত মেছেজ পাইছিলো যে হায়াৰ সেকেন্ডাৰী লেভেলৰ যেটো পৰীক্ষা হ'ব, যিখন হায়াৰ সেকেন্ডাৰী লেভেলৰ পেপাৰ হ'ব গ্ৰেড 3 ৰে সেই পেপাৰখনত ৰিডিং কম্প্ৰিহেনচন আহিব নে নাহে, কাৰণ তাত বেলেগকে ইংলিশটোক আমি দুভাগ কৰি পেলাই দিয়া দেখা নাই। SLRC ফালবা যি নোটিফিকেশন ওলাইছে তাত ডিভাইড কৰি দিয়া নাই, যেনেকৈ আমাৰ ডিগ্ৰী লেভেলত দিয়া আছে ৰিডিং কম্প্ৰিহেনচন লেংগুৱেজ আৰু জেনেৰেল ইংলিছ বুলি, তাতে একেলগে দিয়া আছে গোটেইখিনি। গতিকে বহুতৰ কনফিউজন সেইটো আছে আৰু যেতিয়ালৈকে কোনোবা এটা বস্তুৰ অফিচিয়েলি এনাউন্সমেন্ট নহয়, নটিচ নাহে, ঠিক আছে, এটা নোটিফিকেশন পাব্লিছ নহয়, তেতিয়ালৈকে আমি একো কথাইটো একদম দৃঢ়তাৰে কোৱাটো সম্ভৱ নহয়। তথাপিও যদি আইডিয়াত চলো আমি, তেতিয়াহ'লে বহুত বেছি কনফিউজ হ'ব লগা ইয়াতে একো নাই, ঠিক আছে। যদি আমাৰ ৰিডিং কম্প্ৰিহেনচন তাতে আহেও, তেতিয়াহ'লে আমি কেনেকৈ কৰিব লাগিব, বা যদি নাহে তেতিয়াহ'লে গোটেই বস্তুটো কেনেকুৱা হ'ব, আমি সেই গোটেইখিনি বিষয়ে কথা পাতিম, বা আপোনালোকে কি কৰা উচিত এতিয়া ৰিডিং কম্প্ৰিহেনচন প্ৰেক্টিছ কৰিব লাগে নে নালাগে, আমি সেইখিনি গোটেইখিনিৰ ওপৰত কথা পাতিম। তাৰ আগতে আমি আমাৰ মক টেষ্টৰ কথা এবাৰ কৈ দিওঁ। আমি এডিআৰিৰ বাবে গ্ৰেড 3 যি পৰীক্ষা আছে, গ্ৰেড 3 পৰীক্ষাৰ বাবে মক টেষ্ট বনাইছিলোঁ এটা ৰিসেণ্টলি অলপ দিনৰ আগতে, আৰু সেই মক টেষ্টৰ ডিটেইলছখিনি আপোনালোকে ইয়াতে দেখিছে, বহুতে নিশ্চয় জানে। যিসকলে জানে অলপমান স্কিপ কৰি দিব আপোনালোকে, নহ'লে হয়তো বহুতে বৰ পায় শুনি পেলাই, গতিকে স্কিপ কৰি দিব। আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে ইয়াতে দেখাইছোঁ আমি আমাৰ এই মক টেষ্টকেইটা আমি এডিআৰিৰ অলৰেডি সিলেকশ্যন পোৱা বহুতখিনি কেণ্ডিডেটে মিলি পেলাই 14-15জনমান কেণ্ডিডেটে মিলি পেলাই মক টেষ্টখিনি বনাইছোঁ। ইয়াতে 4টা ফুল লেংথ মক টেষ্ট দিয়া আছে। ফুল লেংথ মানে য'ত প্ৰতিটো মক টেষ্টত 100টা কুৱেশ্যন থাকিব, এনেকৈ 4টা মক টেষ্ট টোটেল দিয়া আছে। গতিকে আমি গোটেই 4টাক মিলাই পেলাই এটা নাম দিছোঁ মক টেষ্ট সিৰিজ, ঠিক আছে। আৰু তাতে কি থাকিব, আপোনালোকে লাষ্ট ইয়াৰ এডিআৰি যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিলে, যিটো লেভেলত কুৱেশ্যন আহিছিলে, তেনেকুৱা লেভেলৰে কুৱেশ্যন আমি দিয়া আছে। জিকেটো দিয়া আছে, ইংলিছতো দিয়া আছে, মেথছতো দিয়া আছে, ৰিজনিঙতো দিয়া আছে, কাৰণ কুৱেশ্যনৰ লেভেল যোৱাবাৰৰ নিচিনাই এইবাৰো আহিব। যোৱাবাৰতকৈ অলপ মানুহ টান এইবাৰ নহয়, তেনেকুৱা লেভেলতে কুৱেশ্যন এইবাৰ আহিব। গতিকে আমিও তেনেকুৱা লেভেলতে দিছোঁ, যাতে আপোনালোকে এই মক টেষ্টকেইটা সলভ কৰি পেলাই নিজকে টেষ্ট কৰিব পাৰে যে আপোনালোকৰ এতিয়ালৈকে পঢ়াটো কিমান হৈছে। আৰু এই যিকেইটা মক টেষ্ট আছে, আপোনালোকে প্ৰতিটো মক টেষ্টত যদি 70 মাৰ্কছৰ আশে-পাশে পায়, 70+ পায় বা 70 ওচৰ পাজৰ পায়, তেতিয়াহ'লে গম পাব যে আপোনাৰ প্ৰিপাৰেশ্যন এতিয়ালৈকে চব ঠিকে চলি আছে। আৰু তাতকৈ যদি কম পায়, 60তকৈও কম পায় যদি আপোনালোকে, তেতিয়াহ'লে অলপমান আৰু ভালকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, সেইটো কথা গম পাব। মক টেষ্টকেইটাত আপোনালোকে PDF ফৰ্মেটত পাই যাব। আমাৰ চিলেবাছৰ যিমান টপিক আছে সকলো টপিক আমি কভাৰ কৰিবলৈ চেষ্টা কৰিছোঁ মক টেষ্টকেইটাত। আৰু লগতে আপোনালোকে এই মক টেষ্ট যদি 4টা সলভ কৰে, 400 কুৱেশ্যন ইয়াৰ পৰাই সলভ আপোনালোকৰ হৈ যাব, য'ত মেথছো থাকিব, জিকেও থাকিব, ইংলিছ, ৰিজনিং সকলো আমাৰ এৰিয়াৰ চিলেবাছখনত যিমান আছে চব থাকিব। ছ'চিয়েল চায়েন্সৰ পৰা কুৱেশ্যন দিয়াৰ কথা কৈছে, আমি তাৰ পৰাও ইনক্লুড কৰিছিলোঁ অলৰেডি বহুত কুৱেশ্যন, বিকজ মই ছ'চিয়েল চায়েন্স নিজে বহুত ভাল পাওঁ, পঢ়াওঁ আৰু নিজে পঢ়িও থাকোঁ। তাৰ পৰা বহুত কুৱেশ্যন ইনক্লুড কৰা আছিলে ছ'চিয়েল চায়েন্স পাৰ্ট 2ৰ পৰাও, ডাইৰেক্টলি বুকখনৰ পৰাও। গতিকে ল'লে আপোনালোকে এটা ভাল আইডিয়া পাব যে প্ৰিপাৰেশ্যন কিমান চলি আছে। সেইখিনি কথা হৈছে আমাৰ এডিআৰিৰ মক টেষ্টৰ বিষয়ে। আৰু লগতে আমি আছাম পুলিচ সাব ইন্সপেক্টৰৰ কাৰণেও এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ, যিটো যোৱাবাৰ সাব ইন্সপেক্টৰ আমাৰ যিখন পেপাৰ হৈছিলে 2022 চনত, যেতিয়া 306টা বহুত পোষ্ট আছিলে, সেই পেপাৰখন যেনেকুৱা আছিলে তেনেকুৱা লেভেলত আমি এখন পেপাৰ বনাইছোঁ, উইথ নিগেটিভ মাৰ্কিং চব দিয়া আছে। তাত যেনেকৈ কুৱেশ্যন আছিলে, যিমানটা জিকেৰ আছিলে আমি ইয়াতে সিমানটা দিছোঁ। ইংলিছ, ৰিজনিং, মেথছৰ যিমানটা কুৱেশ্যন তাত আহিছিলে সিমান, মানে সেবাৰ পূৰা মডেল পেপাৰ, একজেক্টলি সেবাৰ মডেল পেপাৰ কৰি পেলাই আমি বনাইছোঁ সাব ইন্সপেক্টৰৰ কাৰণেও, যিখন কনষ্টেবল পৰীক্ষা দি যদি কোনোবাই দিব বিচাৰিছে তেওঁলোকেও ল'ব পাৰে। আৰু সেই পেপাৰখনতো যদি আপোনালোকে প্ৰেক্টিছ কৰি পেলাই 70+ স্ক'ৰ কৰিব পাৰে, তেতিয়ালৈকে ঠিক আছে, তেতিয়াহ'লে আপোনালোকৰ প্ৰিপাৰেশ্যন চব ঠিক ঠাক চলি আছে। আৰু যদি কম পায়, 60তকৈও কম পায়, তেতিয়াহ'লে অলপমান স্পীড কৰিব লাগিব আপোনালোকৰ SI প্ৰিপাৰেশ্যনটো। অ'কে, আপোনালোকে 2খন মক পেপাৰে ল'ব পাৰে যদি কোনোবাই ল'ব বিচাৰে, বা কোনোবা বিচাৰিলে যিকোনো এখন যিখন আপোনাক দৰকাৰ আপোনাৰ হিচাপত ল'ব পাৰে। কেনেকৈ ল'ব মক টেষ্টটো, ইয়াতে এটা স্কেনাৰ দিয়া আছে আপোনালোকৰ কাৰণে। ইয়াতে আপোনালোকে স্কেন কৰি পেলাই 99 ৰুপিজ পে' কৰিব লাগিব, আৰু সেই পে' কৰাৰ পিছত যিটো স্ক্ৰীনশ্বট সেইটো শ্বেয়াৰ কৰিব, তলত যিটো হোৱাটছএপ নাম্বাৰ দিয়া আছে ইয়াতে, সেইটোত এই হোৱাটছএপ নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বটটো পঠাই দিলে মক টেষ্টকেইটা PDF ফৰ্মেটত পাই যাব। অলপমান দেৰি হ'ব পাৰে, 3-4 ঘণ্টা লাগিব পাৰে, কিন্তু মক টেষ্টকেইটা আপোনালোকে পাই যাব। আৰু এইখিনি আছিলে মক টেষ্টৰ কথা। এতিয়া আমি আহোঁ আমাৰ ৰিডিং কম্প্ৰিহেনচনৰ যিটো কথা পাতিছিলোঁ সেইটোলৈ। যোৱাবাৰ পেপাৰকেইখন চালে আমি গমেই পাওঁ যে আমাৰ ৰিডিং কম্প্ৰিহেনচন আমাৰ হায়াৰ ছেকেণ্ডেৰী লেভেলত যোৱাবাৰ অহা নাছিলে, গ্ৰেজুৱেট লেভেলৰ পেপাৰখনতহে আহিছিলে। বহুত কথা আছে, কাৰণ হায়াৰ ছেকেণ্ডেৰী লেভেলত পোষ্ট কি থাকে আমি সেইটো চাব লাগিব, হয়নে। তাতে ছেকশ্যন এছিষ্টেণ্টৰ পোষ্ট বহুত থাকে, আৰু ছেকশ্যন এছিষ্টেণ্টৰ সাধাৰণতে ফিল্ড ডিউটি থাকে, গতিকে পেপাৰ ৱৰ্কছ ইমান নাথাকে। এতিয়া পেপাৰ ৱৰ্কছ কৰা যিখিনি মানুহ থাকে, তেওঁলোকক সাধাৰণতে ইংলিছ ভালকৈ বুজি পোৱা বা লিখা এটা টেণ্ডেঞ্চি তেওঁলোকৰ থাকিব লাগে। সেইকাৰণে ডিগ্ৰী লেভেলৰ যিখিনি পোষ্ট আছিলে, তাতে যিহেতু জুনিয়ৰ এছিষ্টেণ্ট বা অন্যান্য ষ্টেটিষ্টিকেল এছিষ্টেণ্ট হওক বা এছিষ্টেণ্ট ভিডিঅ'ৰ দৰে ভাল পোষ্টটো আছিলে, বা কম্পিউটাৰ অপাৰেটৰ যিখিনি আছিলে, যোনে কম্পিউটাৰত এপ্লিকেশ্যন লেটাৰ লিখিব লাগিব, ড্ৰাফ্ট কৰিব লাগিব, সেই পোষ্টখিনিৰ কাৰণে ৰিডিং কম্প্ৰিহেনচনটো জৰুৰী। তেওঁলোকে ইংলিছ ভালকৈ পঢ়ি বুজি পাব লাগিব, কাৰণ বিভিন্ন বেলেগ ডিপাৰ্টমেণ্টৰ পৰা লেটাৰ আহি থাকে। মোৰ অফিচতো তেনেকুৱা হয়, মই জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কাম কৰি আছোঁ এতিয়া PWDত, গতিকে মোৰ তাত
বহুত লেটাৰ আহে, মই ৰিচিভ কৰিব লাগে, মই সেইবোৰ পঢ়িব লাগে, তাক বুজিব লাগে, মই ৰিপ্লাইৰ কাৰণে তাৰ কাৰণে লেটাৰ লিখিব লাগে, বা মোৰ কম্পিউটাৰ অপাৰেটৰ যোন আছে তেওঁৰ হতুৱাই মই টাইপ কৰাব লাগে, হয়নে? তো সেইটো কাৰণে কি হয়, আমাক সেই বস্তুটো দৰকাৰ গ্ৰেজুৱেট লেভেলৰ কাৰণে। কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলত মেক্সিমাম পষ্ট কি হয় একচুৱেলি ফিল্ডত ডিউটি থাকে, মানে স্পেচিয়েলি ছেকশ্যন এছিষ্টেণ্টৰ পষ্ট বহুত থাকে, এডুকেশ্যন ডিপাৰ্টমেণ্টত হওক, ৱাটাৰ ৰিচোৰ্চত হওক, বা আমাৰ ইয়াতে PWDতে হওক, বহুত তেনেকুৱা ছেকশ্যন এছিষ্টেণ্টৰ পষ্ট থাকে। গতিকে তেওঁলোকক সাধাৰণতে ফিল্ড ডিউটি হয়, পেপাৰ ৱৰ্কছ বহুত কম থাকে, বা লেটাৰ ড্ৰাফটিং বা লিখা মেলাৰ কামবিলাক কম হয়। সেইকাৰণে তাতে ৰিডিং কম্প্ৰিহেনশ্যনটো হয়তো যোৱাবাৰ দিয়া হোৱা নাছিলে। আৰু এইবাৰো যদি আমি চাওঁ, আমাৰ ডিগ্ৰী যিটো পেপাৰ, আমাৰ যিটো চিলেবাছ দিছে, চিলেবাছটো একজেক্টলি ক'ব নোৱাৰি, এটা জাষ্ট আইডিয়া দিছে কিমান মাৰ্কছ ক'ৰ পৰা আহিব। তাতে আমাক চিধা চিধি ৰিডিং কম্প্ৰিহেনশ্যন ৱৰ্ডটো মেনশ্যন কৰা আছে, অ'কে, ইংলিছ লেংগুৱেজ এণ্ড ৰিডিং কম্প্ৰিহেনশ্যন মেনশ্যন কৰা আছে। কিন্তু হায়াৰ ছেকেণ্ডেৰী লেভেলত যিটো আমাক পেটাৰ্ণটো দিছে, এক্সাম পেটাৰ্ণ যিটো হ'ব, ছেকশ্যনবিলাক যে ভগাই দিছে, মেথছ ৰিজনিং এনেকৈ, তাত কিন্তু ৰিডিং কম্প্ৰিহেনশ্যনটো মেনশ্যন নাই কৰা। গতিকে হয়তো মানে বহুত বেছি চান্স আছে ৰিডিং কম্প্ৰিহেনশ্যন হয়তো নাহিব, যোৱাবাৰৰ নিচিনাকৈ পেপাৰকেইখন হ'ব। যোৱাবাৰ যি কুৱেশ্যন আহিছিলে তেনেকৈ, আৰু যোৱাবাৰ যি কুৱেশ্যন আহিছিলে কেনেকুৱা আহিছিলে চাবলৈ মই ক'লোৱে, আমাৰ মক টেষ্টৰ পেপাৰখিনি লৈ আপোনালোকে গমেই পাব কি কুৱেশ্যন আহিছিলে, আমি তেনেকৈ অলৰেডি দিয়া আছে। তো এতিয়া সেই হিচাপত আমি ভাবিব পাৰোঁ যে হয়তো এইবাৰো তেনেকুৱা ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন নাহিবও পাৰে, ঠিক আছে, বাকী গ্ৰামাৰ পাৰ্টটো পঢ়িলে হ'ব। কিন্তু কথা এটা কি যে আমি ৰিস্ক লোৱাৰ কি দৰকাৰ, হয়নে নহয়? ৰিস্ক লোৱাৰ আমি কোনো দৰকাৰ নাই, কাৰণ যদি বাই চান্স আহি যায়, ঠিক আছে, যদি বাই চান্স আহি যায় তেতিয়া কি কৰিম আমি যদি একো প্ৰেক্টিছ নকৰাকৈ যাওঁ, যদি আহি যায় তেতিয়াতো আমি বিপদত পৰিম। গতিকে মোৰ হিচাপত আমি পৰীক্ষালৈতো বেছি দিন নাই, যদি আমাৰ ছেপ্টেম্বৰতেই পৰীক্ষা হয়, আমাৰ হাতত 2 মাহ সময় আছে। আৰু এই 2 মাহত আমাৰ কিমান সপ্তাহ আছে, 2 মাহত যদি আমি একজেক্টলি চাওঁ 8 সপ্তাহ আছে, আমাৰ হাতত 10 সপ্তাহ আছে, ঠিক আছে। এই প্ৰতি সপ্তাহত এসপ্তাহত আমি যদি এটাকেও ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰোঁ, আমাৰ 10টা ৰিডিং কম্প্ৰিহেনশ্যন কি হৈ যাব, প্ৰেক্টিছ হৈ যাব। আৰু মই বিচাৰোঁ হায়াৰ ছেকেণ্ডেৰী লেভেলত যিসকলে এপিয়াৰ কৰিব তেওঁলোকেও এই প্ৰেক্টিছটো কৰক, ঠিক আছে। সপ্তাহত এটা ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰিবলৈ একো বিশেষ ক্ষতি নহয়, বহুত টাইম নাযায়, আধা ঘণ্টা 1 ঘণ্টা সময় এটা যাব আপোনালোকে প্ৰেক্টিছ কৰোঁতে, তাতকৈ বেছি সময় নাযায়। গতিকে মই ক'ম ৰিস্ক লোৱাতকৈ আমি সেই সৰু কামটোনো কিয় কৰি নাযাওঁ, অ'কে। সেইটো কৰি যাবলৈ মোৰ ফালৰ পৰা এডভাইচ সেইটোৱে হ'ব। আৰু যিসকলে গ্ৰেড 3ত এপ্লাই কৰিছে আৰু হায়াৰ ছেকেণ্ডেৰীটো এপ্লাই কৰিছে তেওঁলোকৰতো প্ৰব্লেমেই নাই, কাৰণ গ্ৰেড 3টো আহিবই আহিব। গতিকে আপোনালোকে গ্ৰেড 3ৰ কাৰণে যেতিয়া কৰি আছে ৰিডিং কম্প্ৰিহেনশ্যনৰ প্ৰিপেৰেশ্যন বা প্ৰেক্টিছ কৰিছে, অবভিয়াছলি সেইটো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লেভেল পেপাৰখনৰ কাৰণে হৈ যাব। চ' যিখিনিয়ে গ্ৰেড 3 মানে গ্ৰেজুৱেট লেভেল কৈছোঁ মই, গ্ৰেড 3 মানে যিসকলে গ্ৰেজুৱেট লেভেলত এপ্লাই কৰিছে আৰু HSতো এপ্লাই কৰিছে তেওঁলোকৰতো প্ৰব্লেম নাই, তেওঁলোকে কৰি আছে। যিখিনি ষ্টুডেণ্টছে অনলি হায়াৰ ছেকেণ্ডেৰী লেভেলত এপ্লাই কৰিছে তেওঁলোকক মই ক'ম এই 8-10 সপ্তাহ যি পৰীক্ষালৈ আছে, প্ৰতি সপ্তাহত অতি কমেও এটাকে, পাৰিলে 2টাই কৰক, ঠিক আছে, কিন্তু অতি কমেও এটাকে ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰক, আৰু সেইখিনি আপোনালোকৰ কাৰণে এনাফ হ'ব। কাৰণ ৰিডিং কম্প্ৰিহেনশ্যনৰতো কিবা চিলেবাছ নাই বোলে 10টা টপিক আছে পঢ়ি যাব লাগিব, শেষ কৰিব লাগিব, তেনেকুৱা নাই, ঠিক আছে। অলৰেডি দিয়াই থাকে, আমি কিমান বুজি পাওঁ ইংলিছটো, আমি ভকেবুলাৰী কিমান আমাৰ দখল আছে, সেইবিলাকে আমাৰ সাধাৰণতে চেক হয় তাতে, অ'কে। আৰু আমি পঢ়ি পেলাই এটা বস্তু কিমান কম্প্ৰিহেণ্ড কৰিব পাৰোঁ, ঠিক আছে, আমি কিমান বুজি পাব পাৰোঁ, আমি ইনফাৰেঞ্চটো কেনেকৈ উলিয়াব পাৰোঁ সেই পেছেজ এটাৰ, সেইটোৰ ওপৰতে ৰিডিং কম্প্ৰিহেনশ্যন বা এই আনচিন পেছেজ যিটো আছে গোটেইটো ডিপেণ্ড কৰে। গতিকে আপোনালোকে তেনেকৈ প্ৰেক্টিছ কৰিলে মোৰ মতে হৈ যাব, বিশেষ আৰু কৰিব লগা নাথাকে। আৰু মই এটা ৰিডিং কম্প্ৰিহেনশ্যন অলৰেডি প্ৰেক্টিছ কৰিছোঁ, কালি ভিডিঅ' এটা দিছোঁ, তাতে আপোনালোকে চাব পাৰে কেনেকৈ ৰিডিং কম্প্ৰিহেনশ্যনক লৈ পেলাই এটা ভিডিঅ' প্ৰথম দিছোঁ 14 মিনিটছ মানৰ, তাৰপিছত এটা প্ৰেক্টিছ কৰিবলৈ দিছোঁ 42 মিনিট মানৰ মই ভিডিঅ', দুটা চাই ল'ব আপোনালোকে। আৰু লগতে এতিয়াৰ পৰা মই যেতিয়াই প্ৰেক্টিছ কৰাম ৰিডিং কম্প্ৰিহেনশ্যন, SP বাগচীৰ যিখন কিতাপ আছে আপোনালোকে বহুতে হয়তো লৈছে এই কিতাপখন, আৰু ইয়াতেও লাষ্টৰ ফালে কি দিয়া আছে, ৰিডিং কম্প্ৰিহেনশ্যনৰ বহুতখিনি পেছেজ দিয়া আছে, ঠিক আছে, ইয়াতে বহুতবিলাক পেছেজ দিয়া আছে। আমি এই পেছেজবিলাকো কি কৰিম, সলভ কৰিম, অ'কে, এটা এটাকৈ ময়ো যিমান পাৰোঁ কৰিম। আৰু লগতে টেলিগ্ৰাম চেনেলতো মই দি দিম পেছেজবিলাক আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে। গতিকে যিসকলে টেলিগ্ৰাম জইন কৰা নাই এবাৰ জইন কৰি ল'ব, টেলিগ্ৰাম চেনেলটো তলত আপোনালোকে দেখা পাইছে ওলাই আছে, এইটো চেনেলত জইন কৰি ল'ব। আৰু তাতে যিবিলাক পেছেজ দিম মই ডেইলি বেচিছত আপোনালোকে কৰি যাব, এইখিনি মই ডিগ্ৰী লেভেলত দিয়াখিনিৰ কাৰণেও কৈছোঁ বিশেষকৈ, ঠিক আছে। তো এনেকৈ কৰিলে মোৰ মতে আপোনালোকৰ কাৰণে হৈ যাব। ৰিস্ক লোৱাতকৈ সৰু সৰু কিছুমান এফৰ্ট আমি দি যোৱা ভাল, যাতে পৰীক্ষাত যদি 5 মাৰ্কছো আহি যায় আমি যাতে সেই হেৰাব লগা নহয়। কাৰণ ৰিডিং কম্প্ৰিহেনশ্যনটো এনেকুৱা টপিক নহয় যে 1 মাৰ্ক বা 2 মাৰ্ক আহিব, আহিলে 5 বা 10 আহি যাব ডাইৰেক্টলি হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কাৰণে। ডিগ্ৰীটো বেছি আহিব, ডিগ্ৰী লেভেলতো বেছি আহিব, হায়াৰ ছেকেণ্ডেৰীটো আহিলেও 5 বা 10 নম্বৰ আহি যাব পাৰে। যদি 10 নাহি 5ও আহে আৰু আমি যদি 5 যদি কৰিব নোৱাৰোঁ, এটা ডাঙৰ লছ হৈ যাব, মানে ৰিজেকশ্যনেই হৈ যাবগৈ, গোটেই গেম চেঞ্জ হৈ যাব, ঠিক আছে। সেইকাৰণে মই ক'ম অলপমান এফৰ্ট দি কৰি যাওক। আৰু এইখিনিয়ে কথা, এগেইন কৈছোঁ মক টেষ্ট কেইটা যদি ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে, গোটেইখিনি কথা কোৱাই আছে প্ৰথমতে। আৰু আমি নতুন পেটাৰ্ণত যি 150টা যে কুৱেশ্যন থাকে, এই ইংলিছত যেনেকৈ আমাৰ এতিয়া 35টা কুৱেশ্যন হ'বগৈ, ঠিক আছে, মেথছত 30, ৰিজনিঙত যে আমাৰ 20টা কুৱেশ্যন হ'ল, তাৰপিছত আমাৰ জিকেত আৰু 65 যে হ'ল, ছ'চিয়েল ছায়েন্সত যে ইমান 30 কুৱেশ্যন আহিব, আমি এনেকুৱা ছেইম পেটাৰ্ণত কেনেকুৱা পেপাৰ এখন পৰীক্ষাত দেখিবলৈ পাব, ছেইম এখন পেপাৰ
আমি বনাম, এখন নহয় 4খন বনাম তেনেকুৱা পেপাৰ। আপোনালোকক সেই পেপাৰকেইখন আমি অলপমান ৰেডি কৰি আছোঁ বহুত ৰিচাৰ্চ কৰি পেলাই। নেক্সট উইকত, নেক্সট মানডেৰ পিছত, নেক্সট মানডেটো ফ্ৰাইডেৰ ভিতৰত আমি ৰিলিজ কৰি দিম, তেতিয়া পাব আপোনালোকে ল'ব পাৰিব। বহুতে যিহেতু সুধি থাকে সেইকাৰণে মই এবাৰ কৈ দিছোঁ ভিডিঅ'ৰ জৰিয়তে, যাতে মেছেজ অলপ কমকৈ আহক, ঠিক আছে। গতিকে আজিলৈ এইটো ভিডিঅ'ত ইমানেই, আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে আমি লগ পাম। থেংক ইউ।